আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? যে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গদাধৰ সিংহ। যে গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? যে হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মন। যে হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মুম্বাই। যে RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? যে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাজা ৰামমোহন ৰায়। যে ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? যে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভানুমতী। যে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'ল ভানুমতী। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, লৰ্ড উইলিয়াম বেন্টিং। যে লৰ্ড উইলিয়াম বেন্টিঙে সতীদাহ প্ৰথা নিষেধ কৰিছিল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? যে ৰাণী ভিক্টোৰিয়াৰ যিটো ঘোষণাপত্ৰ সেইটো কিমান চনত ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1858 চনত। যে 1858 চনত ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ ঘোষণা কৰা হৈছিল। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে অসমীয়া উপন্যাস মাকামৰ লেখক কোন? যে অসমীয়া উপন্যাস মাকামখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰীতা চৌধুৰী। যে ৰীতা চৌধুৰীয়ে মাকাম লিখিছিল। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ, 86%। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে বন্দে মাতৰমৰ ৰচক কোন? যে বন্দে মাতৰমৰ ৰচক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বংকিম চন্দ্ৰ চেটাৰ্জী। যে বংকিম চন্দ্ৰ চেটাৰ্জী হ'ল বন্দে মাতৰমৰ ৰচক। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1919 চনত। জালিয়ানৱালাবাগ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 25 জানুৱাৰী। যে 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আকবৰ। যে বিশ্ববিখ্যাত সংগীতজ্ঞ তানসেন আকবৰৰ দৰবাৰত আছিল। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে থমাস কাপ কোনবিধ খেলৰ সৈতে জড়িত? যে থমাস কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বেডমিণ্টন। যে থমাস কাপ বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল? যে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1922 চনত। যে চৌৰি চৌৰা কাণ্ড 1922 চনত সংঘটিত হৈছিল। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ৰামখিলীয়া কোন ৰাজ্যৰ লোকনৃত্য? যে ৰামখিলীয়া কোনখন ৰাজ্যৰ লোকনৃত্য? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বিহাৰ। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে মৌমাখিৰ ধ্বংসনত কোনটো এচিড পোৱা যায়? যে মৌমাখিৰ ধ্বংসনত কোনটো এচিড পোৱা যায়? কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ফৰ্মিক এচিড। যে মৌমাখিৰ ধৰখনত ফৰ্মিক এচিড পোৱা যায়। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? যে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাজেশ্বৰ সিংহ। যে তলাতল ঘৰ
ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত দিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য? যে গুমৰাগটো তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মিচিং। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত দিছে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন? যে বিনয় পত্ৰিকা গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তুলসী দাস। তুলসী দাসে বিনয় পত্ৰিকা গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জাপানৰ ৰাজধানী চহৰ কি? যে জাপানৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি টকিঅ'। যে জাপানৰ ৰাজধানী হ'ল টকিঅ'। এতিয়া আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? যে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি শুক্ৰ। যে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়। এতিয়া আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? যে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কৰ্ণাটক। যে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। এতিয়া আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভস্মাচল পাহাৰ। যে উমানন্দ মন্দিৰখন ভস্মাচল পাহাৰত অৱস্থিত। এতিয়া আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? যে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ। যে ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। এতিয়া আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল? যে অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1947 চনত। যে 1947 চনত অসম মেডিকেল কলেজ স্থাপন কৰা হৈছিল। এতিয়া আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি উৰিষ্যা। যে জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। এতিয়া আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1989 চনত। যে 1989 চনত লতা মংগেশকাৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। এতিয়া আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সৰ্বপল্লী ৰাধাকৃষ্ণ। সৰ্বপল্লী ৰাধাকৃষ্ণই হিন্দু ভিউ অফ লাইফ পুথিখন লিখিছিল। এতিয়া আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? যে ইৰাণৰ মুদ্ৰাৰ নাম কি? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ ৰিয়াল। যে ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়াল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।